কুশলদৈয়ে মূৰৰ ওপৰত 13টা গুলি ফুটাইছে। 12টা গুলি ফুটাব আৰু 12টা কুৱেশ্যন সুধিব। মই এজন নাগৰিকৰ লগত আছো। তেখেত আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ হাতীগুলি পঞ্চায়তৰ কি গাঁও এখন? হাতীগুলি আমাৰ গহৰাগুৰি বুলি কয়। গহৰাগুৰি গাঁৱৰ তেখেত বাসিন্দা। তেখেতক বৰ্তমান বিজেপিৰ যিজন কেণ্ডিডেট, শিৱসাগৰৰ কেণ্ডিডেট, তেওঁ আগতে নাম আছিলে জয়ন্ত হাজৰিকা আৰু বৰ্তমান তেওঁৰ নাম লৈছে আপোনাৰ কুশলদৈয়ে। সেই কুশলদৈয়ে আপোনাক কি কৰিছিলে দাদা? এবাৰ ভালকে কৈ দিয়ক। সেইটো পিছত মই আপোনাৰ কথাকেইটা মই ৰাখি থৈছো। হয় মই কৈ আছো। কুশলদৈয়ে মূৰৰ ওপৰত 13টা গুলি ফুটাইছে। মই এখন কিতাপ লিখিছো, আপোনালোকে পঢ়িব মোক কি অৱস্থা হৈছে। মই 13 বুলেট বুলি এখন কিতাপ লিখিছো। 13 বুলেট বুলি মই এখন কিতাপ লিখিছো আৰু সেই কিতাপখনত মই সম্পূৰ্ণ মোক কি অৱস্থা কৰিছিলে। সেইটো কোন চন? 2001 নে 2 এনেকুৱা আছিলে। 2 এনেকুৱা আছিলে। তাৰপিছত কি হ'ল, মোৰ মানে ঘৰৰ পৰা ৰাতি উঠাই লৈ গৈছে মোক। উঠাই লৈ আজি সাংবাদিকে মোক লৈ গৈছে সেই জেগাডোখৰলৈ লৈ গ'ল। মই যিডোখৰ জেগাত মোক মাৰিছিলে সেই গুলিকেইটা ফুটাওঁতে মই কৈছিলোঁ মোক 13টা মানে 12টা গুলি ফুটাব আৰু 12টা কুৱেশ্যন সুধিব। যদি 12টা কুৱেশ্যনত তই উত্তৰ দিব নোৱাৰ 13 নম্বৰ গুলিটো তোৰ মূৰত মাৰিম। কিন্তু কি ভাগ্য ভাল, কিবা এটা কথা পাতিলেগে ভিতৰত গৈ পেলাই 13 নম্বৰ গুলিটো এনেকৈ আছিলে না, ঠাককৈ মাৰি দিলে ওপৰ গৈছে, মই মৰিলো বুলি কৈ গ'লো। মোক এনেকৈ চুচুৱাই লৈ আহিলে জিপচিখনৰ এই আমি যে উঠো ফুটপাথটো সেইটোত আহি পেলাই মূৰটো যেতিয়া পাৰিলে তেতিয়া মোৰ সন্ধি ঘূৰি আহিলে। তো মই মৰা নাই মানে, বুজিছেনে? সেই কথাখিনি মোৰ মায়ে কৈছে আৰু মোৰ গাঁৱৰ ওচৰ চুবুৰীয়া চবে, মোৰ বন্ধু বান্ধৱ চবে উঠাইছে। আৰু সেই সময়ত মই কিন্তু এটা কথা কৈছোঁ, আপোনাৰ যদি বিৰোধী ছাৰ, মই এটা কথা কৈছোঁ, মোক তপন দাই গুচালে। তপন গগৈ গুচাইছে কাৰণ মোৰ দাদাৰ গোচৰত তেওঁ মোক গুচাইছে। তপন গগৈয়ে মানে অনুৰোধত গোটেই ছাত্ৰ সন্থাৰ ল'ৰাখিনি আহি থানা ঘেৰাও কৰি মোক ৰাতি উঠাই আনিছে। মই তপন গগৈ যিয়ে নহওক মই কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। মই যদি মানুহ হয়, কিন্তু মই এটা কথা আজি গোটেই শিৱসাগৰৰ শিক্ষিত নাগৰিকসকলক কওঁ যে আমাৰ শিক্ষাৰ উদ্দেশ্য হৈছে কি, প্ৰকৃত অখিলদাৰ যিটো কাম কৰি আছে, মুখা খুলিব লাগে। মুখা খুলি সাধাৰণ জনতাক সঠিক ৰাস্তা দেখুৱাব লাগে। সেইটো শিক্ষাৰ কাম। আৰু মই শিক্ষিতসকলক আজি কৈছোঁ, ডিগ্ৰীখিনি মুখা পিন্ধাব নথ'ব, ডিগ্ৰীখিনি পকেটত ভৰাই নথ'ব, সেইখিনি কামত আনক যাতে আমাৰ সমাজখন ঠিক কৰিব লাগে। গম পাইছেনে? এই সমাজখনে আজি চাওক, আইনা বদলি কৰিলে মানুহৰ চেহেৰা বদলি নহয়। কিন্তু মই সেইটো কথা কওঁ, ফেটি সাপে যদি আজি হেৰি কৰে, মুঠ হলাই, তাৰ বিষ নকমে। কিন্তু সেই কথাখিনি মই বাৰে বাৰে আমাৰ সমষ্টিৰ মানুহক ক'ব বিচাৰিছোঁ। গম পাইছেনে? যদি আমি শিক্ষিত, কিন্তু আমাৰ এটা কথা আছে, আমগুৰিয়ে হওক শিৱসাগৰে হওক, আমি সুতৰ বিপৰীতে যোৱা মানুহ। আমি মৰা মাছ নহয়, মৰা মাছে সুতৰ লুকিছে। গম পাইছে নাই? মৰা মাছবিলাকে সুতৰ লুকিছে, আমি জীয়া মাছ সুতৰ পাই অপজিট ছাইডত যাম। আজি সেই কামখিনি মই অখিলদাক কোচত পাইছোঁ। অখিলদা যেতিয়া তেতিয়া মোৰ সমষ্টি আমগুৰি, কিন্তু অখিলদা মা যেতিয়া কেম্পেইনিং কৰিছে মোৰ দুখ লাগিছিলে। অখিলদা গোটেই BY 365 গোটেই মই প্ৰগ্ৰেমখিনি চাই থাকোঁ। মোৰ ঘৰত গালি পায়, কিনো তুমি এইটো চাই আছা। কিন্তু মই অখিলদাক চাওঁ, অখিলদাই কি এক্সপ'জ কৰি আছে সমাজক, সাধাৰণ জনতাক। সেই বস্তুটো লাগে, সেই বস্তুটো অখিলদাই দিছে। আৰু অখিলদা সেইকাৰণে মই আজি ইমান কষ্ট কৰি আনিছোঁ এই বস্তুখিনি আপোনাৰ কাৰণে। এইখন প্ৰসবাদ আপোনাক যে কৈছে প্ৰমাণ দিয়ক, এইখিনি প্ৰমাণ চাওক মই ৰাখি থৈছোঁ। এইখিনি দেখিছেনে? এইখন আপুনি মেলি দিব। মৃতদেহৰ স্তূপত গগৈ শিৱসাগৰ, হত্যাকাৰী কোন? ইয়াত জয়ন্ত হাজৰিকাৰ নাম স্পষ্টকৈ লিখা আছে। আপুনি একো কৰিব দৰকাৰ নাই, আপুনি খালি সি যে হত্যাকাৰী, যে এটা মানে গুপ্তঘাতক, এই কথাখিনি আপুনি কওক। আপুনি নেৰিব। মই আপোনাক সেইকাৰণে আজি ইমান কষ্ট কৰি আহিছোঁ। মই বাইক চলাই আহিছোঁ, আপুনি চব দুলীয়াজনৰ পৰা। মোৰ ঘৰটো গৈছাগৰ। মই সৰু চাকৰি কৰি আছোঁ, মই ইঞ্জিনিয়াৰ হয়। চাকৰি নাপাই পেলাই মই
সৰু প্ৰাইভেটত সোমালোঁ মই এটা ইঞ্জিনিয়াৰ 5 বছৰৰ পৰা ওলোৱা মোক কি দুৰ্দশা কৰিলে মই এখন এই কিতাপখন যিখন কিতাপ কৈছিলোঁ এই কিতাপখন মই লিখিছোঁ মোক মই এই মুহূৰ্তত এখন কিতাপ দেখুৱাইছোঁ 13 নং বুলেট 13 বুলেট 13 বুলেটছ হা তাক কিতাপখনৰ হেৰি 13 বুলেটছ নামৰ এখন কিতাপ 13 বুলেটছ নামৰ এখন কিতাপ তেখেতে লিখিছে যে তেখেতৰ মূৰৰ ওপৰত এখন হিমেন নাথ চুং বুং ব্ৰহ্মিক বুলি নামটো দিছে সৰু ল'ৰা এটা হয় তো উকলা দিনাৰ জীয়া কাহিনী বুলেটছ 13 বুলেটছ এ ষ্টৰী অফ 13 বুলেটছ নামৰ এখন কিতাপ লিখিছে হিমেন নাথে তেখেতে এই কিতাপখন তেখেতৰ জীৱনৰ ওপৰত কেনেকৈ গুপ্তঘাতক বুলি তেখেতে নিজে কৈছে জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে কেনেকৈ তেখেতক গুলিয়াইছিলে 13টা গুলি মাৰিছিলে আৰু তেখেতৰ মৃত্যু হ'ল বুলি ভাবিছিলে কিন্তু তাৰ পাছত তেখেতে পিছতহে উপলব্ধি কৰিছিলে যে তেখেতৰ মৃত্যু হোৱা নাই সেই ইঞ্জিনিয়াৰ হিমেন নাথে আজি মোৰ হাতত তুলি দিছে এখন কিতাপ এ ষ্টৰী অফ 13 বুলেটছ উকলা দিনৰ জীয়া কাহিনী মই এই কিতাপখন সমগ্ৰ অসমবাসী ৰাইজৰ সন্মুখত ঘোষণা কৰিছোঁ যে এই কিতাপখন মই মোৰ ব্যক্তিগত দৰমহাৰ পুঁজিৰে এই কিতাপখন প্ৰকাশ কৰিম আৰু প্ৰকাশ কৰি সমগ্ৰ অসমৰ মানুহৰ সন্মুখত এই কিতাপখন আগবঢ়াই দিম হিমেন দাদাই আজি নহয় আপোনাৰ ভাইটি হয় হিমেন নাথে আজি মোক গোটেই পুৰণি কালৰ স্বাধীন পেপাৰখনৰ 1998ৰ গোটেই স্বাধীনখিনি মোৰ হাতত দিছে ইয়াত হত্যাকাৰী কোন মৃতদেহৰ স্তূপত গগৈ শিৱসাগৰ গগৈ মানে প্ৰমোদ গগৈ শিৱসাগৰ সেই গোটেই কাহিনী ইয়াত লিখা আছে মই আজি এইটো দায়িত্ব গ্ৰহণ কৰি লৈছোঁ এই আপুৰুগীয়া সম্পত্তি মই লগত লৈছোঁ আৰু লগতে এই কিতাপখনৰ দায়িত্ব গ্ৰহণ কৰিছোঁ এই কিতাপখন মই প্ৰকাশ কৰিম অসমৰ ৰাইজক সন্মুখলৈ মই বাৰম্বাৰ কৈছিলোঁ যে বিজেপিয়ে মোৰ বিৰুদ্ধে এজন যোগ্য নেতাক খাৰা কৰোৱা হ'লে উচিত আছিলে কিন্তু যিজন মানুহক খাৰা কৰিছে সেইজন এজন হত্যাকাৰী আৰু এজন দুজন মানুহ নহয় বহু মানুহক হত্যা কৰিছে সেই মানুহজনৰ এতিয়া এখেতে কৈছে যে মই প্ৰতিশোধ বিচাৰোঁ মোক প্ৰতিশোধ লাগে হিমেন নাথে কৈছে যে মোক প্ৰতিশোধ লাগে তেওঁক এবাৰ ৰাজনৈতিকভাৱে পৰাস্ত কৰি প্ৰতিশোধ লোৱাৰ ব্যৱস্থা কৰিব লাগে মই হিমেন নাথ ডাঙৰীয়াক ইঞ্জিনিয়াৰ হিমেন নাথ ডাঙৰীয়াক আজি মোৰ সমস্ত শক্তিৰে সৈতে সমগ্ৰ আন্তৰিকতাৰ সৈতে কথা দিছোঁ যে মই নিশ্চিতভাৱে আপোনাৰ যি প্ৰতিজ্ঞা সেই প্ৰতিজ্ঞা পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ জয় আই অসম জয় জুবিন দা জয় আই অসম বুলি ক'লেও নহয় আমাৰ জয় জুবিন দা হ'ব লাগিব জয় জুবিন দা